হরি
চিত্ৰলেখাৰ পুষ্পৰ পৰশ ঢালি তেওঁ হ'ল অন্তৰ্ধান। থাকি গ'ল অন্তৰত বেদনা আৰু ব্যাকুলতা। সখী, তুমি তেনেই আজলি। সামাজিকত দেখা ঘটনা এটা বাস্তৱিকত সত্য নহয় হবলি। যেনেদৰে সপোনত অমৃত পান কৰিলে ই জানো সত্য হয় বুলি। সখী, সেয়েহে সপোন কোঁৱৰৰ ভাৱত উতলা হ'ব নালাগে। প্ৰাণসখী চিত্ৰলেখা, তেনে বাক্য তুমি নকৰিবা উচ্চাৰণ। সপোন কোঁৱৰক আনি দিয়া কাষলৈ মোৰ। অন্যথা চেষ্টাই প্ৰাণ ত্যাগ কৰিম অগ্নিগড়ৰ জ্বলন্ত অগ্নিত। সখী, তোমাৰ সপোন কোঁৱৰক মই আনি দিওঁ কেনেদৰে? তেওঁৰ পুত্ৰ, বৰ্ণ, বংশ, গ্ৰাম্য বা দেশৰ বিষয়ে তুমি বা মই সম্পূৰ্ণ অজ্ঞ সখী। তেনেস্থলত একেবাৰে অসম্ভৱ সখী। সখী, তুমি মহাদেৱ শিৱৰ বৰ অনুসৰি ব্ৰহ্মাণ্ডৰ সকলো প্ৰাণীৰ চিত্ৰ অংকন কৰিব পাৰা। গতিকে সখী, তুমি মোৰ সপোন কোঁৱৰৰ চিত্ৰ অংকন কৰি দেখুওৱা সখী। সখী, বাৰু সখী, তুমি খন্তেক সময় জিৰণি লোৱা সখী। কিন্তু চিত্ৰপটে জানো তোমাৰ মনৰ উন্মাদনা উপশম কৰিব পাৰিব সখী? মোক উপহাস নকৰিবা সখী। নতু মোক সখী বুলি সম্বোধন কৰিবলৈ নাপাবাতো নাই সখী। তুমি খন্তেক অপেক্ষা কৰা। মই চিত্ৰপটৰ অংকনৰ আয়োজন আৰম্ভ কৰোঁ। ও তুলিকা লয়া পাছে চিত্র লেখি দেবী তুলিকা তুলিকা
পৃথিৱীটো সমগ্ৰ বিশ্বৰ তাৰ বাবে এই শোণিতপুৰী সৰ্বদা আছে প্ৰস্তুত হয়। তুমি নিশ্চিন্ত থাকা সখী। বাৰু সখী, প্ৰভু নাৰায়ণক স্মৰণ কৰি মই যদুবংশৰ দিব্য পুৰুষসকলৰ চিত্ৰ কৰোঁ আৰম্ভ। হে প্ৰভু, নিজ গুণে সৰ্বদোষ ক্ষমা কৰিবা প্ৰভু। ও যাদৱ গণ থাকিবে লীলা দেৱী চিত্ৰ লেখি ও যাদৱ গণ কৃষ্ণৰ লাজে মুখে অধু মুখে আধে নয়ন ঢাকে হৰিহে লাজে মধু মুখে হৰিহে আহে নয়নে ঢাকে হৰিহে। সখী, চোৱাচোন এইখন। নহয় মোৰ প্ৰাণৰ ৰতন। কিন্তু সখী, মুখমণ্ডল শৰীৰৰ গঠনৰ সাদৃশ্য অৱশ্যে আছে। সখী, আৰু এজন আছে দিব্য পুৰুষ যদুবংশে। ৰবা সখী, তেওঁৰো চিত্ৰ মই কৰোঁ অংকন। মুখে নজানি নৰকে হেৰিয়াৰ কাম ওহে নজানি নৰলোকে হেৰিয়াৰ কাম
জন ও রাম হরি রাম হরি ভোলা স্বর্গ জন সখী, চোৱাচোন এইখন। এওঁৱেই নেকি তোমাৰ প্ৰাণৰ ৰতন? হয় সখী, এওঁৱে মোৰ প্ৰাণৰ ৰতন। দিয়া সখী, দিয়া। মোৰ প্ৰাণৰ দেৱতাক নয়ন ভৰি চাবলৈ দিয়া। ধন্য সখী, ধন্য সখী চিত্ৰলেখা। কোৱাচোন সখী, এওঁৰ পৰিচয়? সখী, জগৎকৰ্তা ঈশ্বৰ দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ নাতি প্ৰদ্যুন্ন তনয় এওঁ অনিৰুদ্ধ কুমাৰ সখী। সখী, তুমি শীঘ্ৰে অনিৰুদ্ধ কুমাৰক দ্বাৰকা শোণিতপুৰলৈ লৈ আনা আৰু মোৰ জীৱন সাৰ্থক কৰা সখী। সখী, সাগৰ বক্ষত অৱস্থিত দ্বাৰকাপুৰীৰ পৰা মই কুমাৰক আনিম কেনেদৰে? তাৰোপৰি জগৎকৰ্তা ঈশ্বৰ শ্ৰীকৃষ্ণ বিদ্যামান য'ত, তাৰ পৰা অনিৰুদ্ধ কুমাৰক হৰণ কৰি অনাটো অসম্ভৱ কাৰ্য সখী। অনিৰুদ্ধ কুমাৰক হৰণ কাৰ্য যদি নহয় সম্ভৱ, তেন্তে সখী কালকূট বিহনা জানো অসম্ভৱ? আমি দিয়া সখী, সেই বিষাক্ত গৰল মুক্ত কণ্ঠে পাঠ কৰি ব্যৰ্থতা ভৰা পঞ্চমুখী দেহা বিহবি কাৰ্য। ৰ'বা সখী, পালনকৰ্তা শিৱ আৰু সংসাৰকৰ্তা বিষ্ণু যদি দুয়োজন হয় প্ৰসন্ন, কামৰূপী বলৰ মায়াৰে অনিৰুদ্ধ কুমাৰক মই নিশ্চয় হৰি আনি দিম তোমাক। এয়া মই কৰিলো অংগীকাৰ। কিন্তু সখী, তাৰ বাবে যে মোক বহু সময়ৰ প্ৰয়োজন, কাৰণ দ্বাৰকা যে বহু যোজনবাদ। তোমাৰ ইচ্ছাই হওক পূৰণ। মিলনৰ আশাত বিৰহ বেদনা মই নীৰৱে কৰিম সহ্য। কৃতকাৰ্য হোৱা যেন অনিৰুদ্ধ কুমাৰৰ জটিল কাৰ্যত। সখী, কৃতকাৰ্য হওঁ যদি মোৰ এই অভিযানত, সাফল্য মণ্ডিত হওঁ যদি মই কুমাৰ হৰণত, তেনে দুয়ো সখী পুনৰ হম দেখা দেখি এই স্থানে। নতু এই আমাৰ শেষ জীৱনৰ, এই মোৰ কম জীৱনৰ সখী। উত্তমভাবে পিতৃদেব আরো সেনাপতি মহারাজ কৈলাসপতি মহাদেবে দিনাই মুখে অরিশিল আশ্বাসে মানে দিনাই অযুদ্ধ ছব পতি তোরে আৰু দিনাই মিলিব আমারি অতি যোদ্ধা কিন্তু অমাত্যমরি এতেও মধ্য আছে নিষ্ঠান ঐক্যত সঁচা কথা পিতা, প্ৰতিযুদ্ধৰ অপেক্ষাত মোৰ দেহৰ ৰক্ত কণিকাবোৰ আপোনাৰ বন্ধু জৰাখণ্ডই প্ৰবখন পৰ্বতত সৃষ্টি কৰা সেই লেলিখান শিখাতকৈও অধিক উত্তাপেৰে উঠলি উঠিছে। গতিকে পিতা, আদেশ কৰক, ভূপতিত কৰি সেই ময়ূৰধ্বজক আহ্বান কৰোঁ আমাৰ মহারাজ
অমৰ হাজাৰে সজ্জিত হৈ চতুৰংগৰে অপেক্ষিছে ৰাজকাৰেকত পালে আদেশৰ ঈশ্বৰ গুৰু কৰি স্মৰণ হ'ব পাৰে অভিযান অতি ভয়ংকৰ পালে আদেশ আপোনাৰ গতিকে মহাৰাজ যুৱৰাজক ময়ূৰাজ ভূপৰিত কৰাৰ অনুমতি প্ৰদান কৰক আৰু আমাৰ যাত্ৰা কৰো শুভাৰম্ভন আপোনাৰ আপুনি ভূপতিটো হ'ব যেতিয়া ময়ূধ্বজ হ'ব যেতিয়া শোণিতপুৰৰ প্ৰতিযুদ্ধ মিলিব তেতিয়া ধৈৰ্য ধৰক সকলোৱে মহাৰাজ আপোনাৰ আদেশ হ'লে এই দাসে অন্য এটি কথাহে আলোচনা কৰিব মহাৰাজ ঊষা কুমাৰীক যদিও নিষিদ্ধ পঢ়াৰ মাজত আবদ্ধ কৰি ৰাখিছে তথাপিও তীক্ষ্ণ দৃষ্টি ৰাখিবৰ বাবে এগৰাকী বিচক্ষণ নাৰীক বিবেচনা কৰিলে ভাল হ'ব নেকি মহাৰাজ অবাত্যবৰে অস্থিতি মন্তব্যকে কৰিছে প্ৰকাশী কিন্তু অমাত্যবৰ আছেনে নে ও সাতুৰী নাৰী আমাৰ ৰাজ্যৰ ভিতৰে মহাৰাজ আমাৰ লিগিৰি প্ৰধান কুজি বহীক এই দায়িত্ব দিলে কেনে হ'ব অস্থিতি প্ৰত্যক্ষভাৱে কুজি বহীকে অসাধ্য পালন নিষ্ঠাৰে কৰিবলৈ আদেশ দিয়া আৰু সভাসদসকল আছে নেকি আৰু আলোচনা বিষয় তেন্তে আজিলৈ সভা ভংগ কৰা হ'ল ভাল মহাৰাজ হরি
ভৰ যৌৱনা প্ৰাণ চলা কুঁৱৰীৰ ৰখীয়াৰ দায়িত্ব বাৰু মোক দিব লাগেনে? কোনোবা যুৱকে যদি অগ্নিগড়ৰ মাজৰ পৰা উঠাই দিয়ক হৰণ কৰি নিয়ে, তেতিয়া আকৌ এই বুঢ়ীৰ কি সাধ্য আছে তাক বাধা দিবলৈ? আৰু এই প্ৰয়োজনেই বাকী মোৰ কৰ্তব্য হ'ল কুঁৱৰীৰ ওপৰত দৃষ্টি ৰখা আৰু ৰজাক তাৰ সংবাদ দি পুৰস্কাৰ লোৱা। ঘৰত জীয়াৰী ছোৱালী থাকিলে যুৱকৰ আগমন ঘটিবই, তাত আকৌ কোনে বাধা দিব পাৰে? জীয়ৰী কালতে ময়ো কমজনী নাছিলো নহয়, চুলি মেলি গঢ়িছিলো তেল, দুসাজৰ ভাত এসাজত খাইছিলো, ভোকত ভাঙিছিলো বেল। কত কিমান সুন্দৰ সুঠাম পুৰুষে কুজিক প্ৰেমৰ প্ৰস্তাৱ দিছিলে, মই আশয় নিদিলো বুলিহে নহলে এতিয়া কোনোবা এখন দেশৰ ৰাজৰাণী হৈ সুখেৰে দিন নিয়াব পাৰিলোহেঁতেন। এতিয়াও পিছে এই বুঢ়ীৰ আকৌ পৰি মৰা বিধৰ নহয় নে? কৈ থলো যাও, ৰজাই মোক যি দায়িত্ব দিছে সেই দায়িত্ব মই পালন কৰোঁগৈ। যাও, কৃষ্ণ কৃষ্ণ। হৰি পৰে তোমাৰ অপূৰ্ব লীলা। এফালে দানৱ আৰু মানৱৰ মিলন, আনফালে অহংকাৰী দৰ্পশূন্য। কি যে তোমাৰ পৰিকল্পনা প্ৰভু, তোমাক বুজা সঁচাকৈ কঠিন। এইবাৰ তোমাৰ এই কাৰ্যটো নাৰদৰো আছে কৰ্তব্য বিষয়। আকাশত মেঘজন কৰিয়া গৰ্জন, উৰুৱাই চিত্ৰলেখা গৰুড় সমান। চিত্ৰলেখা এইফালে আহিব লাগিছিল। চিত্ৰলেখা এবাৰ পৰীক্ষা কৰি তেওঁ মায়া শক্তিনো কিমান পৰীক্ষা কৰিছো। নাৰায়ণ নাৰায়ণ। প্ৰণাম দেৱৰ্ষি। চিত্ৰলেখা সুদূৰৰ পৰা দেখিয়ে লৰি আহিছো মই আপোনাৰ সমীপে। নাৰায়ণ। পিছে দেৱীৰ আগমনৰ উদ্দেশ্য জানিব পাৰোনে মই? দেৱৰ্ষি, দেৱী শোণিতপুৰৰ ৰজা বানৰ জীয়াৰী উষা কুমাৰীৰ সপোনৰ পুৰুষ অনিৰুদ্ধ কুমাৰক হৰণেৰে উদ্দেশ্যৰ যাত্ৰা মোৰ। সেয়েহে দেৱৰ্ষি, লাগে আপোনাক মোৰ আশীষ নিৰ্মালী। নাৰায়ণ নাৰায়ণ। দেৱী, অনিৰুদ্ধ কুমাৰক ৰাখিছে গোবিন্দই একে লৌহময় কাৰেঙৰ মাজে, য'ত আছে মাথো চাহ প্ৰচাসৰ বাবে এটি ক্ষুদ্ৰ চিত্ৰ। হৰলকী মায়াৰ অবিহনে অনিৰুদ্ধ কুমাৰক তুমি হৰণ কৰিব নোৱাৰা। যদি হৰলকী মায়াৰ
জ্ঞান নাই দেৱী শোণিতপুৰলৈ উভতি যোৱা এয়া মোৰ একান্ত সৰস্বতী হৰলুকি মায়া দেৱী ই কেনে বিদ্যা দেৱৰ্ষি নাৰায়ণ দেৱী তোমাৰ কামৰূপী মায়া বিদ্যাৰ দ্বাৰা নিজকে বিভিন্ন ৰূপ ধাৰণ কৰিব পাৰা কিন্তু কিন্তু আনজনক সেই ৰূপ ধাৰণ কৰিব নোৱাৰা হৰলুকি মায়াৰ দ্বাৰা এজনক আনজনলৈ ৰূপান্তৰ কৰিব পাৰি দেৱী সেয়ে কৈছো দেৱী হৰলুকি মায়া নাজানা যেতিয়া অনিৰুদ্ধ কুমাৰক তুমি দ্বাৰকাৰ নিশ্চিন্ত পহৰাৰ চকত ধূলি দি কেনেকৈ হৰণ কৰিবা দেৱৰ্ষি ইয়াৰ এটা উপায় দিয়ক প্ৰভু নাৰায়ণ মই সখী উষাৰ ওচৰত সত্য কৰি আহিছো যে তেওঁৰ প্ৰাণৰ পুৰুষক মই মোৰ মৃত্যুকো তুচ্ছ কৰি আনি দিম তেওঁৰ কাষৰলৈ দেৱৰ্ষি হৰলুকি মায়া প্ৰদান কৰাৰ কৃপা কৰক প্ৰভু অন্যথা এই চিত্ৰলেখাই প্ৰাণ ত্যাগ দিব তব সন্মুখে দেৱী তোমাৰ একাগ্ৰতা আৰু মন প্ৰীতি দেখি মই সঁচাকৈ নালাগে তুমি হৰলুকি মায়াক দিবলৈ জ্ঞান দিওঁ মই তোমাক হৰলুকি শুনা দেৱী প্ৰথমতে তুমি পৰিভ্ৰমণ কৰিবা দ্বাৰকাৰ নিশ্চিত চিত্তলৈ শুনা দেৱী দিওঁ মই তোমাক সিটো ভাদ্ৰ মাহৰ দুভাগ নিশা লাগিবকে এক চন্দ্ৰগ্ৰহণ সেই সময় যাইবে খন্দুৰি পকি আকাশে উৰি তাক ধৰি ভালদৰে সাজিবিহি তাহাৰ বৈৰী তাৰ পাছত তাৰে এটি তিলক কলাপাতা ললে ক্ষুদ্ৰ ভ্ৰমণলৈ ৰূপান্তৰিত হ'ব পাৰিব আৰু সেই তিলক পুনৰ মুচি নিষ্কায়া লাভ কৰিব পাৰিবা ঠিক তেনেদৰে অনিৰুদ্ধ কুমাৰকো কৰিবা দেৱী এতিয়া যোৱা নিষ্কাৰ্যত হোৱাগৈ হয় ভাল প্ৰভু ময়ো নিষ্কাৰ্যত সংগ্ৰহ হৰি পদে ভজ পুৱাৰে পৰা মধ্যাহ্ন পৰলৈ অস্ত্ৰ শিক্ষা আৰু ৰথ চালনা কৰি মই আজি বৰ ক্লান্ত হৈ পৰিছো অনুভৱ হয় দেৱীয়ে যেন আজি মোক সুখ কোমল হাতেৰে আঁকোৱালি ল'ব নাই আৰু অপেক্ষা কৰিব নোৱাৰি শয্যাতে অলপ জিৰণি লওঁ ক্লান্ত বখু নাতি হুবর
আজি মাৰিছে ঘুমতি। এ কি আশ্চৰ্য! সপোন নে দিশক, বাস্তৱ নে প্ৰহেলিকা? কিয় আজি মোৰ এনে সপোন অবিহাৰ? পূৰ্ণিমাৰ চন্দ্ৰ যেন উজলি উঠা মুখমণ্ডল, লাজুকী শ্যামলীৰ পুৰণিৰ তলত সজল নয়ল যুগলেৰে শুভ্ৰ দন্তসহ দুভৰিৰ নুপুৰৰ জংকাৰে মোৰ হৃদয়ৰ জোৱাৰৰ সৃষ্টি কৰা কোন সেই নাৰী, কোন সেই নিৰুপমা, সেই ভুৱন মোহিনী নাৰীৰ সৌন্দৰ্যই মোক উতাবল কৰি তুলিছে। নাই নাই, তেওঁৰ পৰিত্ৰাণ পাবলৈ পুনৰবাৰ নিদ্ৰা দেৱীৰ আশ্ৰয় লম। সপোনতে চন্দ্ৰমুখী কৰে জিল মিল, কেন হবে পাইব মই সপোন কেন হবে পাইব মই সপোন কৰিক, সপোন কৰিক, সপোন কেন হবে পাইব মই সপোন কৰিক। দূৰে দূৰে থাকি তুমি মোক ব্যাকুল নকৰি আহা 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 সুন্দৰী, মোৰ কাষলৈ আহা। বুজিছো, অনিৰুদ্ধ কুমাৰে নিশ্চয় প্ৰাণৰ সখী উষাৰ মধুৰ সপোন প্ৰত্যক্ষ কৰিছে। প্ৰেমাকৃষ্ট পুৰুষ আৰু প্ৰকৃতিৰ মিলন যজ্ঞৰ আৰম্ভ ঘটিছে। এই যজ্ঞৰ মই পুৰোহিত। শুভস্য শীঘ্ৰম। অনিৰুদ্ধ কুমাৰ উঠা, উঠা বাসুদেৱ পুত্ৰ উঠা। ৰাত্ৰিৰ অৱসান ঘটিলে তোমাৰ আৰু শোণিতপুৰীৰ মিলন যজ্ঞত বিঘিনি ঘটিব। উঠা অনিৰুদ্ধ কুমাৰ উঠা। কোন হে? এয়া মোৰ বাস্তৱ নে ভ্ৰম? বাস্তৱ কোৰ বাস্তৱ। আহা, এই ৰাত্ৰিকাল অৱসান ঘটা পূৰ্বে তুমি আৰু মই ইয়াৰ পৰা গমন কৰোঁ ব'লা। তাৰ আগে মোৰ সপোন তৰি এই মহেন্দ্ৰ ক্ষণক নকৰি পতনা দিয়া মোক প্ৰেম আলিংগন। তোমাৰ অধৰে এদি নিগৰি অহা সুকোমল শৰীৰে, কনক পংকজ যেন তোমাৰ শৰীৰে, দিয়া দিয়া মোকো প্ৰেম আলিংগন। শান্ত হোৱা কোঁৱৰ, বিভ্ৰান্ত নহ'ব। নহওঁ মই আপোনাৰ সপোন কুঁৱৰী। শুনক মোৰ বাক্য মন স্থিৰ কৰি। মোতকৈও শত গুণে ৰূপৱতী গুণৱতী প্ৰেয়সী তোমাৰ অপেক্ষিছে শোণিতপুৰে। বানৰ জীয়াৰী উষা নামে সখীটি আমাৰ। সেয়ে কোঁৱৰ, নিবলৈ আহিছো তোমাক বানৰ নগৰীলৈ, প্ৰকৃতি আৰু পুৰুষৰ মিলন কাৰ্য সমাপন কৰিবলৈ। বুজিলো বুজিলো তোমাৰ মুখে শোণিতপুৰী মোৰ প্ৰেয়সী, কিন্তু তুমি কোন সেই সুন্দৰী যুৱতী আৰু কিদৰে প্ৰৱেশ কৰিলা মোৰ এই অভেদ্য প্ৰসাদৰ মাজে? অনিৰুদ্ধ কুমাৰ,
উষাৰ প্ৰাণৰ সখী মই কভাণ্ড নন্দিনী নাম মোৰ চিত্ৰলেখী দেৱৰ্ষি নাৰদৰ পৰা লাভ কৰি সৰলোকী মায়াৰে ধাৰণ কৰি ভ্ৰমৰণীৰ ৰূপ তোমাৰ লৌহ মই ৰাজপ্ৰসাদত থকা কুন্দাক্ষৰ জালেৰে প্ৰৱেশ কৰিলো তোমাৰ শয়ন কক্ষত খুব চতুৰা তুমি কিন্তু চিত্ৰলেখা কোৱাচোন কিদৰে সম্ভেদ পালা তোমাৰ সখীটিৰ বাবে নিশ্চয় কম কোঁৱৰ কিন্তু তাৰ পূৰ্বে আমি দুয়ো ভ্ৰমৰ আৰু ভ্ৰমৰণীৰ ৰূপ ধাৰণ কৰি ইয়াৰ পৰা গমন কৰোঁ বোলা তাৰ পাছে সকলো কথা তোমাক কম বিৱৰি ব'লা চিত্ৰলেখা বিলম্বৰ আৰু নাই প্ৰয়োজন অতিকৈ ব্যাকুল আজি শুনিক নন্দিনী দৰ্শনৰ বাবে ব'লক কোঁৱৰ হরণু কি মায়ার বলে কুমার করই গৃহরন্ধে বাজ ভইলা ভ্রমজে নহই গৃহরন্ধে বাজ ভইলা ভ্রমজে নহই অনিরুদ্ধ উষাসে সীতামৃত হই চিত্রলেখা অনিরুদ্ধ কুমার করই রাম হরি রাম হরি মূলা সর্বজর হরি সখী বিনিত্ৰ বিৰতি বিৰহ বেদনাত আৰু নালাগে কটাব তোমাৰ সপোন কোঁৱৰক বাস্তৱত লৈ আহিছো মই তোমাৰ ওচৰলে
প্ৰতিদান নালাগে। পৰোপকাৰ কৰাটো যেন মানৱ ধৰ্ম। পিছে সখী, এতিয়া এনেদৰে আলচি কৰি থাকিবানে? দেৱতা পূজাৰো কৰিবা আয়োজন। সখী, প্ৰাণৰ দেৱতা আৰু তোমাৰ চিন্তাত থাকোতে বিভোৰ হৈ আয়োজন কৰা নহল দেৱতা পূজাৰ সম্ভাৰ। সখী, এতিয়া উপায়? সখী, চিন্তা নাই কোনো কাৰণ। খন্তেকতে আয়োজন কৰিম মই পূজাৰ সম্ভাৰ। উষা, ভাগ্যবলে লাভ কৰিছে এনে বুদ্ধিমতী সখী। কেৱল বুদ্ধিমতীয়ে নহয়, দেৱতা সকলো দিশে বিশাৰদ সখীটি মোৰ। আনকি ৰূপে গুণেও অতুলনীয় শুভাংগ নন্দিনী। নহয় সুমিত্ৰী, তোমাৰ ৰূপৰ লগত তুলনা নহয় জগতৰ কোনো নাৰীৰ লগত। পূৰ্ণিমাৰ চন্দ্ৰ যেন উজলি উঠা মুখমণ্ডল, তোমাৰ সমগ্ৰ শৰীৰে তুমি ৰাখিছা আবৃত্ত কৰি। মনে মনে হয় অনুভৱ তুমি যেন নীল আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ। উষা, 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 উষা। সখী, সখী, লোৱা, এয়া মই পূজাৰ সম্ভাৰ আনিছো যতনাই। বৰমালা প্ৰদান কৰি পূৰ্ণ কৰা তোমালোকৰে মধুৰ মিলন। দিয়া সখী। প্ৰাণৰ দেৱতা দাসীৰ নৈবেদ্য কৰক গ্ৰহণ। আৰ্যপুত্ৰ প্ৰাণৰ প্ৰতি মোৰ জন্ম জন্মান্তৰৰ হৃদয়ৰ দেৱতা। সেৱিকা ৰূপে স্থান দিয়ক চৰণ প্ৰান্তে। উঠা উঠা বানৰ নন্দিনী, ময়ো প্ৰদান কৰিয়ে বৰমালা তোমাক জীৱন সংগী ৰূপে গন্ধৰ্বৰ কথাৰে কৰিলো গ্ৰহণ। উষা, দিবলৈ নাই একো দীপ্ত অলংকাৰ, আছে মাথো এটি সামান্য আঙঠি। আমাৰ মিলনৰ সাক্ষী হ'ব আমাৰ দুয়োৰে। সখী, সখী উষা, আজি সন্তে লাভ কৰিলা তুমি তোমাৰ জীৱন নগৰী। নিজকে পৰম সৌভাগ্যিনী মানিছো। প্ৰেমত ব্যাকুল দুখন হৃদয়ত মিলন কাৰ্য সমাপন কৰি এই জনমত কৰ্তব্য মই কৰিলো পালন। মোৰ এই মানৱী জীৱন আজি পৰ্যন্ত হল সাৰ্থক। সখী, এই চিত্ৰলেখি হয়তো নহ'ব আৰু প্ৰয়োজন কৰিবৰ বাবে মান অভিমান অভিযোগ আৰু অভিব্যঞ্জনা। সখী, নকৰা বেজাৰ। মিলন আৰু বিচ্ছেদ এয়া সংসাৰৰ বিচিত্ৰ নিয়ম। সখী, নোৱাৰো সহিব মই তোমাৰ বিচ্ছেদ। ত্যাগ কৰি এই ৰাজপ্ৰসাদৰ সা সম্ভাৰ, ত্যাগ কৰি মোৰ এই দিব্য অলংকাৰ হম মই তপস্বী সন্ন্যাসী। সখী, মোক বিদায় দিয়া সখী। হে যাদৱ নন্দন, মোক বিদায় দিয়া যাদৱ নন্দন। চিত্ৰলেখা, যাদৱ নন্দন, চিত্ৰলেখা, তুমি আমাৰ মিলনৰ হেতু যি কাৰ্য সমাপন কৰিলা তাৰ বাবে অনিৰুদ্ধ চিৰ কৃতজ্ঞ হৈ ৰব। আৰু তোমাৰ নাম লিপিবদ্ধ হ'ব হৰিবংশ আৰু শোণিতপুৰৰ ইতিহাসত। চিত্ৰলেখা, তোমালোকৰ এই বন্ধুত্ব এনাদৰি জাল প্ৰত্যক্ষ কৰি
মনে মোৰ লৈছে সিদ্ধান্ত যদিহে চিত্ৰলেখাই নকৰে আপত্তি দ্বাৰকাত আছে মোৰ গদ নামে এক ভাতৃ যদি তেওঁক কৰোঁ মই এই প্ৰস্তাৱ অৰ্পণ তেওঁ নিশ্চয় কৰিব ক'ব আৰ্যপুত্ৰ অতিকে খুবেই বেদনা আপোনাৰ চিত্ৰাৰ ৰখাই নালাগে সহিব বিৰহ বেদনা চিত্ৰা আছে জানো তোমাৰ কিবা আপত্তি সখী 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 আৰ্যবৰ মিলনৰ এই ৰাত্ৰি মধুময় কৰা মানসেৰে দিয়ক মোক প্ৰেম আলিংগন মোৰ সেই একেই ইচ্ছা নাচে উষা নাচে অনিৰুদ্ধৰ সঙ্গে নাচে উষা নাচে অনিৰুদ্ধৰ সঙ্গে সদন সদাই নুপুৰ বজাই সদন সদাই নুপুৰ বজাই মুখে মধুৰ হাঁহি নাচে উষা নাচে অনিৰুদ্ধৰ সঙ্গে অনিৰুদ্ধৰ সঙ্গে দেখা 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 সর্বজনে দেখা 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 সর্বজনে দেখা কিনু বিতুপন লীলা রাম হরি রাম বুলা সর্বজন রাম হরি রাম বুলা সর্বজন রাম হরি রাম বুলায়ে নাচে উষা নাচে অনিৰুদ্ধৰ সঙ্গে অনিৰুদ্ধৰ সঙ্গে এই ৰখীয়া পখীয়াবোৰৰ ওপৰত দৃষ্টি দি থাকোঁতে থাকোঁতে মোৰ শৰীৰ একেবাৰে অৱশ হৈ পৰিছে মই এই ঠাইতে অলপ বিশ্ৰাম কৰোঁ আইও উষা আজি এদিন দুদিন ধৰি অষ্টমটো দিন অতিবাহিত কৰিলো মই নথকাৰ সংবাদ পাই দ্বাৰকাত নিশ্চয় এক অবাঞ্ছিত পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে মই আজিয়ে দ্বাৰকালৈ যাব লাগিব প্ৰাণনাথ তুমি মোকো দ্বাৰকালৈ লৈ যোৱা তোমাৰ অবিহনে মই কেনেদৰে থাকিম নাথ উষা মইতো চিৰদিনৰ বাবলৈ কাৰণে মই দ্বাৰকালৈ যাব বিচৰা নাই
কৈছো আপোনাৰ ইচ্ছাক বাধা দিয়া হ'বনে? এই দাখীৰ নাই মাত্ৰ কৰিছো মিনতি অনতি পলমে উভতি আহে যেন দ্বাৰকাৰ পৰা সাহস নকৰি কথা ক'বা খুজি এওঁ কোনো সাধাৰণ পুৰুষ নহয় শোণিত কৰি উষাৰ স্বামী দেৱতা আৰু শুনা তুমি আমাৰ কাৰ্যত হস্তক্ষেপ কৰাৰ নাই প্ৰয়োজন যোৱা নিজ কাৰ্যত হোৱাগৈ অগ্ৰসৰ অন্যথা পৰিণাম হ'ব বিখন জানিবা নিশ্চয় বলো কাৰ্যবৰ যাত্ৰাৰ বাবে সাজু হওকগৈ ব'লা ৰাম 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 কমখন কাণ্ড কৰিলে নে উঠাই দেৱে শান্তি মূলকৰ কেজনক বাৰু ৰজাৰ জীয়াৰী হৈ নিজৰ কোঠালিত সুমুৱাই ৰাখিব লাগেনে এই বতৰা যদি মই ৰজাক দিওঁগৈ আই ৰজাই বাৰু মোক মানুহ কৰি থবনে আৰু যদি নিদিওঁ তেতিয়াও মোক সোধাই নেৰে কি কৰোঁ মই নাই এই বতৰা মই ৰজাক দি ৰজাৰ পৰা পুৰস্কাৰ ল'ব লাগিব যাওঁ ইষ্টদেহে ভোলানো ধৰ মানে ব্যৰ্থ হ'ব যেন মোৰ হয় অনুমান মই উঠছে হল হুপতিটি কিন্তু মত্যমৰি আজি পৰ্যন্ত মিলা নাই মৰি অতি যোদ্ধা অহেতুক চিন্তা কৰি মনত কষ্ট নিদিব কুজিয়ে প্ৰত্যক্ষ কৰা সেই অচিন যুৱকক কুম্ভবীৰ আৰু কালনাভে বন্দী কৰি আনি আপোনালৈ নিশ্চয় সুসংবাদ কঢ়িয়াই নিব মহাৰাজৰ জয় হওক কুজি মহাৰাজ এতিয়া ৰাজসভাত তোৰ কি হল প্ৰয়োজন মহাৰাজ এনে তোৰ কি বিশেষ কি কাৰ্য হল উপস্থিতি তাৰ বাবে তই অগ্নিগড় এৰি ৰাজপোখৰত কৰিছ প্ৰৱেশ মহাৰাজ আপুনি মোক কাটিলেও কাটক মাৰিলেও মাৰক মই এটি বাৰ্তা দিবৰ বাবে আপোনাৰ কাষলৈ আহিছো কুজি তোমাৰ কি সংবাদ ব্যক্ত কৰা মহাৰাজ উখাই দেউৰ গোপন কক্ষত কোনোবা অচিন যুৱকে প্ৰৱেশ কৰিলে সেই চিত্ৰলেখাৰ সহায়ত উখাই দেউ আৰু অচিন যুৱকৰ মাজত গন্ধৰ্ব পথৰে বিবাহ কৰাই একেবাৰে নমস্কাৰ জিভা সংযত কৰি কথা কবি কুজি জাননে তই তোৰ বিৰুদ্ধে অনিশ অভিযোগ কি ইয়াৰ পৰিণাম কিমান ভয়ংকৰ হ'ব আছে তোৰ কিবা মন কুজি কথা ব্যক্ত নকৰিবি শীঘ্ৰে ব্যক্ত কৰ মহাৰাজ মই মিছা কোৱা নাই এই কাৰ্য মই নিজ চকুৰে দেখি আহিছো এই পাখণ্ডেটি নাক কান কাটে রাজপোখর পুরা বাহির করে দিয়া নাই নাই এই ওই কি মহাৰাজ ধৈৰ্য ধৰক পিতা পিতা কুমাৰী উষা অন্তঃপুৰত এই সংবাদ মই ইতিমধ্যে লাভ কৰিছো সেই সময় নিজেই অগ্নিগড়ত আজি অৰি
আইন প্রবেশ নালাগে পিতা নালাগে না বাবুনি অন্তঃপুৰলৈ মই নিজেই যাম আজি অচিন যুৱকক কৰিম বন্দী মাত্ৰ লাগে অনুমতি আপোনাৰ আর অনুমতির নাই প্রয়োজন মাত্র কার্য তুমি ও সফল ভাল পিতা অবশ্যই এই কুচিকি কঠোর শাস্তি করা ব্যবস্থা আয়ো এ সেনাপতিৰ যিহে উগ্ৰ মূৰ্তি মোক কামদণ্ড বিহিব বুলি ভাবিছিল পিছে নেদেখাজনৰ কৃপাত এই কুজি বহি ৰক্ষা পৰিল যাওঁ এই সুযোগতে মই এই স্থান পৰিত্যাগ কৰাই মংগল হ'ব যাওঁ মই প্ৰাণনাথ কিয় জানো মোৰ অন্তৰখন দূৰ দূৰকৈ কঁপিব লাগিছে মনত জাগিছে সংশয় কিবা অঘটন যেন হ'ব সংঘটিত প্ৰিয়ে তুমি অনৰ্থক কৰিছা চিন্তা নহয় নাথ যোৱা ৰাতি সামাজিকত কৰিলো প্ৰত্যক্ষ হৰিদ্ৰা বৰ্ণ যেন মেঘে আৱৰিলে সমগ্ৰ আকাশ আৰু সেই আকাশতোৰে এজাক ক্ষুদ্ৰান্ত শগুন আৰু আৰু তাৰ তলত অসংখ্য শৃগালে কৰে আৰ্তনাদ প্ৰিয়ে সামাজিকত ঘটা সকলো ঘটনা জানো বাস্তৱত ৰূপায়িত হৈছে শুনা থাকোঁতে জীৱিত এই যাদৱ নন্দন মোৰ প্ৰাণৰ প্ৰিয়া উষাৰ কোনো নোৱাৰে কৰিব অনিষ্ট সাধন ভাল যুৱক এই বাটুৰ ৰক্ষা নাই মোৰ হাতৰ পৰা অহ, সেনাপতি তুৰন্ত আটক কৰা এই দুৰন্ত যুৱকক নহয় দাদা কুমাৰৰ নাই কোনো দুখ যত দুখ উষা সেনাপতি সাৱধান ঐ, তুৰন্তে বন্দী কৰা এই যুৱকক সেনাপতিক হস্তঘাত কৰি নাবি যুদ্ধত জয় হলো বুলি এইবাৰ তোক মই নকৰো বন্দী এইবাৰ তোক মই কৰিম হত্যা এই তেন্তে সেয়া
নিৰস্ত্ৰ জনসমে এই যাদৱে যুদ্ধ নকৰে। উষা, সুখ পৰিত্যাগ কৰি ব'লা আমি বিশ্ৰামত যাওঁ। বলো কাৰ্যবৰ। ব'লা উষা। মহাৰাজ, অৱশ্য আপুনি ইমান অস্থিৰ হৈছে কি? বুদ্ধিয়ে অস্থিৰ। প্ৰত্যক্ষ কৰা সেই যুৱকক কাল নামে বন্দী কৰি নিশ্চয় সুসংবাদ কঢ়িয়াই আনিব। অস্থিৰ হোৱা নাই অৱশ্য। মহাৰাজ, ভাবিছো মাত্ৰ কেৱল ইদৰে মোৰে এই আকাশ লংঘি অগ্নিগড়ে ভেদ কৰি উষা কুমাৰীৰ অন্তেশ পুৰতে কৰিছে প্ৰৱেশ সেই অচিন যুৱকে। মহারাজ আনিছো এক দুঃসংবাদ। ব্যক্ত কৰা সেনাপতি। মহারাজ সেই পাখণ্ড যুৱকৰ হমে ৰণ কৰি যুৱৰাজ কুম্ভবীৰে বীৰগতি কৰিলে লাভ। সেনাপতি! অসহ্য! এটা সামান্য যুৱকৰ ইমান সাহসী। সেনাপতি, মহারাজ ওলোৱাৰ হাতেৰে বধ কৰিম মই সেই অখণ্ড যুৱকক। বলো সেনাপতি! প্ৰিয়ে, তুমি এনেদৰে দুখত ভাগি পৰিলে কেনেদৰে হ'ব? মইতো চিৰদিনৰ বাবে দ্বাৰকালৈ যাব বিচৰা নাই। প্ৰিয়ে, মই দ্বাৰকালৈ গৈ পুনৰ যদুপতি হ'ব শোণিতপুৰলৈ আহি তোমাক চিৰদিনৰ বাবে দ্বাৰকালৈ নিব বিচৰাটো জানো উচিত নহ'ব? নিশ্চয় উচিত প্ৰিয়তম। তথাপি মনে মোৰ তোমাৰ বিশ্বাস নোৱাৰে কৰিব সহ্য। কিন্তু কিবাদৰে সহ্য কৰিব তোৰে হীননীয় কাৰ্য অনেক পৰিণিপতিয়ে স্তব্ধ কপিনী। প্ৰণাম ৰাজন। কোন তই মোকে সম্ভাষণ কৰিবলৈ? ৰাজন, শুনক মোৰ সত্য পৰিচয়। জাত জগতৰ পূজ্য শ্ৰীকৃষ্ণৰ নাতি পদন্য পুত্ৰ, নাম মোৰ অনিৰুদ্ধ। হে মই কি ভাগ্য কৰিলো শ্ৰৱণ। এক চোৰৰ বংশৰ নাতি অনিৰুদ্ধ কুমাৰক এই পাপিনিয়ে কৰিলে স্বামী বৰণ। সেনাপতি, বেৰিধৰাই পাখণ্ডকে ছিঙি দিলো মই মমতাৰ দোল। যি ভাগ্য মহাৰাজ। নহয় পিতা, নহয় সেনাপতি, এনে কাৰ্য নকৰিব কদাপি। যত দুখ এই অভাগিনী উষাৰ। মই সপোনত দৰ্শন কৰি অনিৰুদ্ধ কুমাৰক সখী চিত্ৰলেখাৰ দ্বাৰা হৰণ কৰোৱা অনালো অগ্নিগড়ৰ মাজে। আৰু গন্ধৰ্বৰ পথাৰে স্বামী বৰণ কৰিলো অষ্টম দিনৰ আগে। অসহ্য! সেনাপতি, মহারাজ বেৰিধৰাই পাখণ্ড যুৱককে হত্যা কৰা এই নৱদম্পতীকে। যি ভাগ্য মহারাজ। নাই, হয় ৰবা সেনাপতি, নেলাগে তোমালোকে কৰিব সময়। আজি মানে নিজেই পৰীক্ষা কৰিব কিমান শক্তি আছে এই পাখণ্ড যুৱককে। মহাৰাজ, আৰু সেনাপতি,
তোমালোকে বিজয়ৰ উৎসৱী কৰা পালন মহাৰাজৰ আজ্ঞা হিৰো ধাৰ্য কৰা অনষ্ট নকৰি পালন বেশ তেন্তে আপোনাৰ ইচ্ছাই পূৰণ হওক। এই পাখণ্ড যুবকী অন্ধকার ফুটহালতে করা নিক্ষেপে অতি হতে অতি হতে অতি হতে ঈশ্বর
হরিত কুমারী মন কষ্ট ত্যাগ করা এইয়া সকলো গোবিন্দৰে লীলা তোমাৰ পিতৃৰ দৰ্প চূৰ্ণ কৰি উষা অনিদ্ধৰ মিলন কাৰ্য সমাপন কৰিবলৈ অতি শীঘ্ৰে শ্ৰী হৰি শ্ৰীকৃষ্ণ উপস্থিত হ'ব এই বানৰ নগৰত গতিকে সুখ ত্যাগ কৰি বিশ্ৰাম লোৱা ময়ো যাওঁ প্ৰভুৰ দৰ্শনৰ হেতু। উষা, দেৱতা উষা, দেৱতা কৃষ্ণ পলাই কৃষ্ণ নে কোনো ৰমণীৰ আচলতই লুকুৱাই আছা মুখে কৃষ্ণ কৃষ্ণ কিহৰ তাৰণাত তুমি কৰা এনে অপত্য পুত্ৰ হত্যাৰ হুকৰ তাৰণাত লাগে বছমুখী যুদ্ধ বেছ তেন্তে সেয়ে হওক আমি সদা প্ৰস্তুতি যুদ্ধৰ বাবে
কৰিছিলোঁ সাৱধান সামান্য মনুষ্য নহয়তো যদুৰ নন্দন তথাপিতো ভক্তৰ ৰক্ষাৰ বাবে মই সমৰ ক্ষেত্ৰতে হম উপস্থিত চোৱা চোৱা তুমি খন্তেক বিশ্ৰাম কৰাকৈ ভাল প্ৰভু চোৱা কৃষ্ণ কৃষ্ণ ভক্তৰ ৰক্ষাৰ বাবে শিৱই তোমাৰ বাবে কৰিছে অপেক্ষা বেছ তেন্তে সেয়ে হওক জগতে দেখক হৰিহৰৰ ভীষণ যুদ্ধ বেশ তেন্তে সেই হওক দেখক জগতে হৰিৰ ঘৰৰ ভিতৰত যুদ্ধ অস্ত্রে অস্ত্রে দুয়ো বিদে আলি করে ৰণ পৰিহৰি প্ৰণিপাত জনাওঁ আমি দেৱনাৰায়ণৰ চৰণত। আপোনালোকৰ এনে কাৰ্যই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত ত্ৰাসৰ সৃষ্টি কৰিছে। মহাপ্ৰলয়ৰ হৈছে সূচনা। ধৰা ধৰে কম্পমান হৈছে জগতবাসী। শান্ত হওক প্ৰভু। হে দেৱ,
হৰিব দুখ মোৰ কৰিব মাৰ্জনা ধন্য সকলোবোৰ ধন্য হলো তোমালোকৰ বাণীত হে হল পানী বিষব বাহন প্ৰভু সঁচাকৈ তুমি ভক্ত ৰক্ষাৰ হেতু অস্ত্ৰ তুলি ললা মোৰ ওচৰত সেয়ে তোমাক সকলোৱে কয় ভোলানাথ বুলি প্ৰভু হোৱা উষা আৰু বানু অনন্ত এইফালে আহিব ধৰিছে ক্ষমা কৰাই পাপিষ্ট বালকী নাজানিলো বুলি কৰিলো দম্ভ অহংকাৰ ক্ষমা কৰা প্ৰভু দয়া কৰিব বানৰ প্ৰতিমাকি উদ্ধাৰ কৰা স্থান দিয়ক কি তোমাৰ ৰাতুল স্মৰণত হে বাম আজিৰ পৰা তুমি পাপ মোচনৰ বাবে মহাদেৱৰ সংগে যোৱা কৈলাশ ধামলৈ আৰু তাত থাকি তুমি কৰিবা দুৱাৰ ৰক্ষা সেই মাধৱ সেবে আমি মাগিছো বিদায় যোৱা ব্ৰহ্মদেৱ প্ৰভু আপুনিও যাওক জয়স্থানলৈ ভাল প্ৰভু ভাল প্ৰভু মই এতিয়া বিদায় হে উঠা আমিও যাওঁ ব'লা দ্বাৰকাৰ অভিমুখে বলক প্ৰভু